নমস্কাৰ, মই এক্সেছ বাৰ ফেচিলেটৰ অলকা বৰুৱা, নিউৰলজিষ্ট, টেৰট কাৰ্ড ৰিডাৰ আৰু ৰেকি হিলাৰ আৰু অন্য কিবাকিবি ধেৰ ক্লাছ কৰিছোঁ বাৰু। মই মানুহে যেনেকৈ বিচাৰে এনাৰ্জি লাইনটোত তেনেকৈ কি কালৈ সেৱা আগবঢ়াব পাৰোঁ সকলোলৈ, সেইটো কৰি যাম বুলিয়েই বহুতখিনি আগবাঢ়িছোঁ। বিশেষকৈ সকলো শিকাৰ মূলতে হ'ল এক্সেছ বাৰ। যিসকলে এক্সেছ বাৰ লৈছে এনাৰ্জি লাইনলৈ গৈছে, আধ্যাত্মিক লাইনটোলৈ গৈছে। গতিকে আধ্যাত্মিক লাইনলৈ যোৱাৰ লগে লগে সকলোৰে মন পবিত্ৰ হৈছে আৰু সকলোৱে পবিত্ৰ মনেৰে ভাল কাম কৰি সকলোৱে সফলতা লাভ কৰিব পাৰিছে আৰু মানুহৰ মাজত প্ৰিয় হ'ব পাৰিছে। আৰু ঠিক তেনেদৰেই ময়ো এনাৰ্জি লাইনটোত আহি বহুতো নিজকে ধন্যবাদ দিছোঁ যে মই বহুতখিনি আগুৱাই গ'লোঁ আৰু অন্ততঃ নিজক চিনি পাবলৈ শিকিছোঁ। নিজৰ লগতে আনক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, আনৰ লগত কেনেকুৱা হৈ থাকিব লাগে সেইখিনিও শিকিছোঁ। আৰু এক্সেছ বাৰ অহাৰ লগে লগে এক্সেছ বাৰত যেতিয়া প্ৰথম সোমাইছিলোঁ, থেৰাপি প্ৰথম লৈছিলোঁ মই ওৰাঙৰ পৰা মানুহ মাতি লৈছিলোঁ। মই নিজে যেতিয়া এক্সেছ কৰি থকা হয় তেতিয়া নিজে চইচ কৰিবলৈ শিকা হয়, নিজক পচন্দ কৰা হয়, নিজক ভাল পাবলৈ শিকা হয়, নিজক গুৰুত্ব দিয়া হয়। আৰু নিজক যেতিয়া গুৰুত্ব দিয়া হয় তেতিয়া আন সকলো আপোনাৰ গুৰুত্বলৈ আহে। আৰু তাৰ যেতিয়া পইণ্টবোৰ ধুনীয়াকৈ ব্যৱহাৰ কৰা হয়, এক্সেছৰ যিবিলাক পইণ্ট, সেই পইণ্টবোৰ ধুনীয়াকৈ দিয়া হয় মাথাত, তাৰপিছত ক'ব নোৱাৰাকেই চেঞ্জ হৈ যায় আৰু যিটো ভাল তালৈ শ্বিফ্ট হৈ যায়, বেয়াখিনি মানে পূৰা ডেষ্ট্ৰয় হৈ যায়। আৰু তাত থকা যিখিনি বাক্য, সেইখিনি যদি আমি পূৰা সদায় আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থাকোঁ আৰু তেতিয়া আমি সদায় হেপী হৈ থাকিম। আনৰ কোনোবা মৰিল, কাৰোবাৰ ট্ৰমা, ড্ৰামা এইবিলাক আমাৰ জীৱনলৈ নাহে আৰু চইচ কৰিব পাৰি, আৰু চইচটো অট'মেটিক আহি যায়। আৰু সকলো সময়ত আপোনাৰ লগত মানে সুখটো থাকে, হেপী হৈ থাকিব আপুনি এনি টাইম, এভৰিথিং, এনি টাইম, এনি সময়, এনি প্লেছ।